নিশ্চয়কৈ সমীৰণ চাওক এঘণ্টামান পূৰ্বে সন্দীপন গাৰ্গ আহিছিল আৰু কিছু সময় পূৰ্বে প্ৰায় 10 মিনিটমান পূৰ্বে আহিছে সঞ্জীৱ নাৰায়ণ বিশিষ্ট উদ্যোগপতি আৰু তেওঁলোকক জেৰা চলোৱা হৈছে বা তেওঁলোকক যিখিনি তেওঁলোকে দেখিছিল সেই কথাখিনি সোধা পোছা কৰা হৈছে কাৰণ যিখন FIR পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ লোকে দিছিলে সেই FIRখনত এটা কথা উল্লেখ কৰিছিল যে যিকেইগৰাকী ব্যক্তি ইয়তত আছিল বা সমগ্ৰ এই ছিংগাপুৰ যোৱা আটাইকেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে যিহেতু FIR বহুকেইখন থানাত FIR পৰিছে অন্য অনুৰাগীয়েও দিছিলে সেই ভিত্তিতে তলব কৰা হৈছিলে সঞ্জীৱ নাৰায়ণ আৰু অন্যান্য যিসমূহ লোক তালৈ গৈছিল সেই সকলকো আৰু আজি সেইসকল লোকক জেৰা চলাই থকা হৈছে তাত কি কি তথ্য লাভ কৰিছে সেই তথ্যখিনি আমি হয়তো কিছু সময় পাছত ক'ব পাৰিম ভিতৰৰ খবৰ যদি কিছু পাওঁ কিন্তু এইখিনি মুহূৰ্তলৈকে এইটোৱে ক'ব লাগিব যে দুয়োগৰাকীক ইতিমধ্যে জেৰা চলাই আছে সন্দীপন গাৰ্গ যিগৰাকী সন্দীপন গাৰ্গক সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল সন্দীপন গাৰ্গক কিয় মতা হোৱা নাছিল সেই প্ৰশ্নসমূহ উত্থাপন হৈছিল আৰু সেই প্ৰশ্নসমূহ উত্থাপন হোৱাৰ পাছত আজিৰ দিনটোত সন্দীপন গাৰ্গক তলব কৰা হৈছে আৰু সন্দীপন গাৰ্গক এইখিনি মুহূৰ্তত জেৰা চলাই থকা হৈছে ইয়াৰ পূৰ্বে যদি আমি চাওঁ ইয়াৰ পূৰ্বে চাৰিগৰাকী ব্যক্তিক আজিৰ পৰা তিনিদিন পূৰ্বে নিশিতা গোস্বামীক তাৰ সমান্তৰালভাৱে অমৃতপ্ৰভা মহন্তক আৰু কালিৰ দিনটোলৈকে শেখৰজ্যোতি গোস্বামীক জেৰা চলাই থকা হৈছিল গতিকে এই যিটো তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে চলাই নিছে কিন্তু এটা কথা হ'ল যে মূল যি দুগৰাকী অভিযুক্ত সেই অভিযুক্ত দুগৰাকী কিন্তু এতিয়ালৈকে কৰায়ত্ব কৰিব বা আটক কৰিব বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই CID SITৰ দলে সেই প্ৰশ্ন সকলোৰে মনত থাকি গৈছে যে ইমান দিন কিয় লাগিছে ইমান দিন লগাৰ কাৰণ কি কিবাকৈ খুটি নাটি ৰৈ যাব নেকি এই তদন্ত প্ৰক্ৰিয়াটোত অসমৰ ৰাইজৰ সন্দেহ পৰিছে কাৰণ জুবিন গাৰ্গ অসমৰ সম্পদ জুবিন গাৰ্গ অসমৰ স্বাভিমান গৌৰৱ আৱেগ গতিকে এই অসমৰ গৌৰৱ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ খুটি নাটি ৰৈ নাযায় তাৰ কাৰণে প্ৰত্যেকগৰাকী অসমীয়াই কৈ আহিছে আৰু সেই কথা CID নাইবা SIT দলে কৰিব লাগিব আৰু উচিত ন্যায় দিয়াৰ ব্যৱস্থা কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাটো বাৰে বাৰে কৈছে যদিও মানুহৰ যিসকল অনুৰাগী পৰিয়ালৰ লোকৰ বা অনুৰাগী সকলোৰে মনত এইটো সন্দেহ ৰৈ গৈছে যে প্ৰায় 11 দিন হৈ গ'ল কিন্তু আজিলৈকে কিয় সেই দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই সেই কথা সকলোৰে মনত প্ৰশ্নৰ অৱতাৰণা হৈছে সমান্তৰালভাৱে ছিংগাপুৰ আৰক্ষীৰ পৰা এটা খবৰ আহিছে অসম আৰক্ষীলৈ যে শ্যামকানু মহন্ত যিখন হোটেলত আছে সেইখন হোটেলত তেওঁক নজৰবন্দী কৰি ৰখা হৈছে আৰু আজিৰ দিনটোত ইয়াৰ পৰা অসমৰ পৰা CIDৰ দুগৰাকীকৈ জ্যেষ্ঠ বিষয়া সুধাকৰ সিং আৰু অৰুণ গোয়েল এই দুগৰাকী যোৱাৰ কথা আছিল কিন্তু এতিয়ালৈকে তেওঁলোকে যোৱা নাই